ৰাজেন চন্দ্ৰ কুমাৰ মেধি ডাঙৰীয়া আমাৰ এই অঞ্চলৰ এজন জনপ্ৰিয় মানুহক মৰম আদৰ দিব পৰা এজন ব্যক্তি আছিল আৰু তেখেতৰ মৃত্যু হোৱাত আমাৰ এই অঞ্চলৰ মিৰ্জাবাসীয়ে নহয় দক্ষিণ কামৰূপৰ বুলিয়ে ক'ব লাগিব সমাজকৰ্মী হিচাপত এজন জড়িত ব্যক্তি আছিল। আমি সঁচাকৈয়ে তেখেতৰ মৃত্যুত আমি দুখিত আৰু আমাৰ সমাজৰ বহুখিনি কাম আধৰুৱা হোৱা বুলিয়ে আমাৰ মত হয় আৰু মৃত্যুত সঁচাকৈয়ে আমি গভীৰ প্ৰকাশ কৰিছোঁ। হয়, সেইটো হয়েই। আমাৰ যিবিলাক সমাজৰ ৰাজহুৱা কাম যিবিলাক আছিল তেখেত ঢুকোৱাৰ কাৰণে আমাৰ সঁচাকৈয়ে আধৰুৱা হোৱা যেন অনুভৱ হৈছে। আমাৰ মিৰ্জা আঞ্চলিক দুৰ্গা পূজা মণ্ডপ আমি সৰুৰ পৰা দেখিছোঁ। তেখেত যেতিয়াৰ পৰা এই অঞ্চলত চাকৰিৰ পৰা অৱসৰ লৈ মিৰ্জা আঞ্চলিক দুৰ্গা পূজাত জড়িত হৈছিল তেতিয়াৰ পৰা আমাৰ মিৰ্জা আঞ্চলিক দুৰ্গা পূজা বহুখিনি উন্নত হৈছে আৰু তেখেত যেতিয়াৰ পৰা আমাৰ সভাপতি হিচাপে মিৰ্জা আঞ্চলিক দুৰ্গা পূজাত জড়িত হৈ আছিল আৰু তেতিয়াৰ পৰাই সকলোৱে মানে ওতঃপ্ৰোতভাৱে জড়িত হয় আৰু তেখেতৰ মনোবৃত্তিবিলাক খুবেই ভাল আছিল আৰু গৰীব মানুহক বেছি আদৰ কৰিছিল। তেখেতৰ কোনো বেয়া ভাৱ নাছিল আৰু সেইকাৰণে আমি সঁচাকৈ দুখিত হৈছোঁ। আমাৰ মানুহক সৰু মানুহ বুলি কোনো বেবিচাৰ কৰা নাছিল, ভালদৰে আদৰ মৰম কৰি মানুহৰ লগত মিলি চলিব জানিছিল। মিৰ্জা নিবাসী ৰাজেন কুমাৰ মেধি মোৰ জ্যেষ্ঠ ভাতৃ, পিতৃ সমতুল্য। যোৱাকালি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যুত আমাৰ পৰিয়াল, আমাৰ আত্মীয় স্বজন, ইষ্ট কুটুম্বই আমি এজন অভিভাৱকক হেৰুৱাই আমাৰ পৰিয়ালৰ আটাইয়ে শোকত ম্ৰিয়মাণ হৈছে। ৰাজেন কুমাৰ মেধি দক্ষিণ কামৰূপ অঞ্চলৰ এগৰাকী সমাজসেৱক আছিল। সমাজৰ বিভিন্ন দিশত তেখেতে আগভাগ লৈছিল আৰু তেখেতৰ মন প্ৰাণ এজন ধৰ্মীয় ব্যক্তি হিচাপেও তেখেতে সমাজত আগভাগ লৈছিল। মিৰ্জা আঞ্চলিক দুৰ্গা পূজা সমিতিৰ সভাপতিৰ দায়িত্বত তেখেতে চাকৰি জীৱনৰ অৱসৰ লোৱাৰ পিছৰে পৰা আজিলৈকে প্ৰায় 10টা বছৰ সভাপতিৰ দায়িত্ব বহন কৰি আহিছিল। লগতে এই অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত হৈ আছিল। কিন্তু আজি আমি যথেষ্ট দুখ পাইছোঁ তেখেতৰ মৃত্যুত। আমি পৰিয়ালে যেন অনুভৱ কৰিছোঁ আমাৰ পৰিয়ালটো অভিভাৱকত্বহীন হৈ গ'ল। তেখেতৰ প্ৰচেষ্টাত, তেখেতৰ কাৰণে আমাৰ পৰিয়ালে বিভিন্ন দিশত আমি তেখেতৰ পৰামৰ্শ মতে আগবাঢ়িছিল। আমাৰ পৰিয়াল গঢ় দিয়াত তেখেতৰ অৱদান যথেষ্ট আছে। গতিকে যোৱাকালি তেখেতৰ শেষ যাত্ৰাত ৰাইজে যি শোভাযাত্ৰা উলিয়াইছিল, এই শোভাযাত্ৰাত যিসকল অনুষ্ঠান প্ৰতিষ্ঠান সদাশয় ব্যক্তিয়ে আমাৰ পৰিয়ালত আহি পৰিয়ালক সমবেদনা জ্ঞাপন কৰিলে আৰু তেখেতৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰি আমাক সান্তনা দিলে, তাৰ বাবে আমি অনুষ্ঠান প্ৰতিষ্ঠান আৰু সদাশয় ব্যক্তিসকলক আন্তৰিক ধন্যবাদ আৰু সেৱা জনাইছোঁ। তেখেত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। তেখেত বিশেষকৈ আমাৰ মিৰ্জা আঞ্চলিক দুৰ্গা পূজা সমিতিৰ সভাপতিৰ দায়িত্বত আছিল। তেখেতে মিৰ্জা অঞ্চলৰ যি ৰাস ক্ৰীড়া সমিতি আৰু যি মিৰ্জা আঞ্চলিক ৰঙালী বিহু সমিতি, এই অনুষ্ঠানবিলাকতো সক্ৰিয়ভাৱে জড়িত আছিল। মিৰ্জা ছোৱালী হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বত আছিল। মিৰ্জা কুঁৱৰী উৎসৱৰ উপদেষ্টাৰ দায়িত্বত আছিল। দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ তেখেতে আজীৱন সদস্য হিচাপে এই অনুষ্ঠানটোৰ লগতো জড়িত আছিল আৰু এনেধৰণৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত সততে জড়িত হৈছিল। যি অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত